ma'am. After a long break, I am coming back to you. Many students requested me to upload a video on the lesson Indigo. So today, we are going to discuss the fifth lesson, that is Indigo, written by Louis Feature. First, the title to Swahoi. So title to Kidia ase, the title of the story is Indigo. আৰু ইন্ডিগো বুলি ক'লে আমি কি বুজি পাওঁ ইন্ডিগো হৈছে নীলা ৰং নীলা কালাৰ যেটো ডেনিমৰ বা জিন্সৰ কালাৰটো হয় ইন্ডিগো কালাৰ নীলা কালাৰ আৰু ইয়াত অথৰে the name of the author is Louis Feature আৰু Louis Feature তাত কিহৰ বিষয়ে কৈছে ইন্ডিগো মুভমেন্টৰ কথা কৈছে অসমীয়াত ক'বলৈ গ'লে নীল বিদ্ৰোহ আৰু এই নীল বিদ্ৰোহ ক'ত হৈছিল নীল বিদ্ৰোহ বিহাৰৰ চম্পাৰণ নামৰ ঠাইত হৈছিল 1917 চনত বিহাৰৰ চম্পাৰণত যে নীল বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহৰ বিষয়ে লুই ফিচাৰে এই লেসনটো মেনশন কৰিছে এতিয়া চাবা নীল বিদ্ৰোহ মানে হল কি ইন্ডিগো মুভমেন্ট ইজ আ পেজেন্ট মুভমেন্ট খেতিয়কৰ আন্দোলন খেতিয়কসকলে কিয় আন্দোলন কৰিছে বিহাৰৰ চম্পাৰণৰ খেতিয়কসকলে আন্দোলন কৰিছিল কাৰণ they were forced to plant indigo crops in their land according to an old agreement পুৰণা এখন তেওঁলোকৰ খেতিয়ক আৰু ব্ৰিটিছসকলৰ মাজত এখন চুক্তি হৈছিল বিহাৰৰ চম্পাৰণৰ যিবিলাক খেতিয়ক আছিল তেওঁলোকে কি কৰিছিল তাত আধিয়াৰী সিস্টেম আছিল আধিলে তেওঁলোকে খেতি কৰিছিল আৰু ব্ৰিটিছসকলে তেওঁলোকক ইন্ডিগো খেতি কৰিবৰ কাৰণে ইন্ডিগো ক্ৰপছটো হিমিনা ৰঙৰ খেতি কৰিবৰ কাৰণে তেওঁলোকক ফোৰ্স কৰিছিল ওকে কাৰণ খেতিয়কসকলে সেই খেতিটো কৰিবৰ কাৰণে সেই শস্যবিধ কৰিবৰ কাৰণে বাধ্য আছিল তেওঁলোকক বাধ্য কৰাইছিল হেতু এটা তেওঁলোকৰ মাজত চুক্তি হৈছিল ব্ৰিটিছ আৰু ভাৰতীয় বিহাৰৰ সেই চম্পাৰণৰ খেতিয়কসকলৰ মাজত আৰু তাৰ পাছত অথৰে এই লেসনটোত কৈছে কেনেকৈ গান্ধীয়ে সেই আন্দোলনৰ নেতৃত্ব লৈছিল গান্ধীয়ে কেনেকৈ বিহাৰৰ চম্পাৰণ নামৰ ঠাইলৈ আহিছিল আৰু কেনেকৈ তেওঁ তালৈ আহি খেতিয়কসকলক জাস্টিস দিছিল খেতিয়কসকলক ন্যায় দিছিল সেই বিষয়ে আমি এই লেসনটোত জানিবলৈ পাম So without any delay, let's get started. First, author বিষয়ে চোৱা আৰু মনত ৰাখিবা the name of the author is Louis Feature. He was born in Philadelphia. He served as a volunteer in the British Army between 1918 and 1920. Feature made a career as a journalist and wrote for the New York Times, the Saturday Review, and for European and Asian publications. তেওঁ জাৰ্নালিষ্ট আছিল আৰু তেওঁ এখন নিউজপেপাৰৰ কাৰণে লিখিছিল The New York Times, the Saturday Review, and European and Asian publications. He was also a member of the faculty at Princeton University. The following is an excerpt from his book, The Life of Mahatma Gandhi. আৰু এই ইন্ডিগো নামৰ লেসনটো কোনখন কিতাপৰ পৰা তুলি অনা হৈছে excerpt মানে কি হল ডাঙৰ এটা অংশৰ পৰা যেতিয়া সৰু এটা টুকুৰা উঠাই অনা হয় সৰু এটা অংশ উঠাই অনা হয় তাক কোৱা হয় excerpt so এই লেসনটো ইন্ডিগো নামৰ লেসনটো ক'ৰ পৰা তুলি অনা হৈছে লুই ফিচাৰ The Life of Mahatma Gandhi নামৰ কিতাপখনৰ এটা অংশ ইয়াত দিয়া হৈছে আৰু এই কিতাপখন The Life of Mahatma Gandhi এই কিতাপখন কি কৰা হৈছিল টাইমছ এডুকেশ্যনেল সাপ্লিমেন্টে গান্ধীৰ ওপৰত লিখা এখন বেষ্ট বুক বুলি স্বীকৃতি দিছিল The Life of Mahatma Gandhi নামৰ কিতাপখন লুই ফিচাৰৰ এখন অন্যতম এখন গ্ৰন্থ আৰু এই কিতাপখনক টাইমছ এডুকেশ্যনেল সাপ্লিমেন্টে গান্ধীৰ ওপৰত লিখা এখন ভাল কিতাপ হিচাপে স্বীকৃতি প্ৰদান কৰিছে Okay, let's start the lesson. When I first visited Gandhi in 1942 at his ashram in Sevagram in central India, he said, I will tell you how it happened that I decided to urge the departure of the British. It was in 1917. So yat authore Louis Feature Gandhi তেওঁৰ আশ্ৰমত হেৱাগ্ৰামৰ আশ্ৰমত 1942 চনত লগ পাইছিল আৰু তাত গান্ধীয়ে তেওঁক কৈছিল কেনেকৈ তেওঁ 1917 চনৰ চম্পাৰণ মুভমেন্টত কেনেকৈ তেওঁ আগভাগ লৈছিল কেনেকৈ তেওঁ নেতৃত্ব বহন কৰিছিল সেইখিনি তেওঁ বৰ্ণনা কৰিছিল গান্ধীয়ে আৰু লগতে লুই ফিচাৰক কৈছিল যে তেওঁ কেনেকৈ
how did he fight against the British? Britishৰ against তেওঁ কেনেকৈ ফাইট কৰিছিল, কেনেকৈ যুঁজিছিল আৰু কেনেকৈ সেই দুখীয়া চম্পাৰণৰ খেতিয়কসকলক তেওঁ ন্যায় প্ৰদান কৰিছিল সেই বিষয়ে ইয়াত বৰ্ণনা কৰিছে। আৰু সেই চম্পাৰণ মুভমেণ্টটো কেতিয়া হৈছিল? 1917 1917 এওঁলোক ব্ৰিটিছসকল চম্পাৰণৰ পৰা গুচি গৈছিল আৰু তেওঁ সেই কাহিনীটোকে ইয়াত লুই ফিচাৰে বৰ্ণনা কৰিছে। He had gone to the December 1916 in the annual convention of the Indian National Congress Party in Lucknow. আৰু গান্ধী কলৈ গৈছিল? গান্ধীয়ে ষ্টাৰ্ট কৰিছে ষ্টৰিটো কেনেকৈ তেওঁ কৈছিল যে 1916 চনত INC যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি অধিৱেশন হৈছিল, কনভেনশ্যন হৈছিল, লক্ষ্ণৌত হৈছিল 1916 আৰু সেই অধিৱেশনলৈ গান্ধী গৈছিল। সো এটো মনত ৰাখিবা, গান্ধীয়ে INCৰ লক্ষ্ণৌত যি কনভেনশ্যন হৈছিল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখন অধিৱেশন 1916 চনত লক্ষ্ণৌত হৈছিল আৰু সেই লক্ষ্ণৌত হোৱা অধিৱেশনলৈ গান্ধী গৈছিল। আৰু তেতিয়া তাত কি হৈছিল? There were 2301 delegates and many visitors. কিমান তাত ভিজিটাৰ্ছ হৈছিল, কিমান তাত প্ৰতিনিধি হৈছিল, এইখিনি তেওঁ বৰ্ণনা কৰিছে। And during the proceedings, Gandhi recounted. গান্ধীয়ে ক'লে যে মিটিং হৈ থাকোঁতে, কনভেনশ্যন হৈ থাকোঁতে কি হ'ল? A peasant came up to me looking like any other peasant in India, poor and emaciated, and said, I am Rajkumar Shukla, I am from Champaran, and I want you to come to my district. So proceedingৰ সময়তে কি হ'ল? গান্ধীয়ে ক'লে যে এজন খেতিয়ক মোৰ ওচৰলৈ আহিল আৰু সেই খেতিয়কজন কেনেকুৱা আছিল? ভাৰতৰ অন্যান্য খেতিয়কসকলৰ নিচিনা এজন দুখীয়া আছিল, দুখীয়া খেতিয়ক আছিল আৰু এমেচিয়েটেড আছিল। এমেচিয়েটেড মিনছ লিন এণ্ড থিন। তেওঁ খুব দুৰ্বল এজন খেতিয়ক কেনেকুৱা ধৰণৰ হ'ব পাৰে? এজন দুৰ্বল ক্ষীণ এনেকুৱা ধৰণৰ এজন দুখীয়া খেতিয়ক আছিল, যিজনৰ নাম আছিল ৰাজকুমাৰ শুক্লা। আৰু তেওঁ কৈছিল যে তেওঁ চম্পাৰণ নামৰ ঠাইৰ পৰা আহিছে আৰু হি ৱান্টেড গান্ধী টু কাম টু হিজ ডিষ্ট্ৰিক্ট। আৰু তেওঁ গান্ধীক তেওঁৰ ডিষ্ট্ৰিক্টলৈ চম্পাৰণলৈ অহাটো বিচাৰিছিল। চ' মনত ৰাখিবা, হোৱাট ৱাজ দ্য নেম অফ দেট পেজেণ্ট হু কেম টু মিট গান্ধী? গান্ধীক লগ কৰিবলৈ অহা সেই খেতিয়কজনৰ নামটো কি আছিল? ৰাজকুমাৰ শুক্লা। আৰু তেওঁ ক'ৰ আছিল? চম্পাৰণৰ। Gandhi had never heard of the place. It was in the foothills of the towering Himalayas near the kingdom of Nepal. So, it was also important. It question to eneke dhorne ahibo, Champaran namor thaikhon kot ase? Where was Champaran? So, Champaran kot ase? It was in the foothills of the towering Himalayas. Enekeo likhibo para je Champaran kot ase? Biharot. Foothills of towering Himalayas near the kingdom of Nepal. So, ami janu je Nepalor kingdom hol ki নেপাল কিংডম, নেপাল ৰাজ্যৰ ওচৰত। চম্পাৰণ নামৰ ঠাইখন নেপালৰ ওচৰত আছে। Under an ancient arrangement, the Champaran peasants were sharecroppers. চম্পাৰণৰ খেতিয়কসকল কি আছিল? তেওঁলোক sharecroppers আছিল। Share means ভাগ কৰা, crop শস্য ভাগ কৰোঁতা, এনেকৈ আমি ভাবিব পাৰোঁ। চম্পাৰণৰ খেতিয়কসকল কি আছিল? তেওঁলোকে তাত আধি ছিষ্টেম আছিল আৰু তেওঁলোকে আধিলৈ খেতি কৰিছিল। আৰু সেইটো তেওঁলোকৰ মাজত এটা পুৰণা এৰেঞ্জমেণ্ট আছিল, পুৰণা চুক্তি আছিল, এগ্ৰিমেণ্টো আছিল। সেইখিনি আমি পিছত গম পাম। চ' ৰাজকুমাৰ শুক্লা ৱাজ ওৱান অফ দেম। এইটো কুৱেশ্যন আহিব, হু ৱাজ ৰাজকুমাৰ শুক্লা? ৰাজকুমাৰ শুক্লা ৱাজ এ পুৱৰ শ্বেয়াৰক্ৰপাৰ অফ চম্পাৰণ। আমি এনেকৈ লিখিব পাৰোঁ, তেওঁ চম্পাৰণ নামৰ ঠাইখনৰ এজন শ্বেয়াৰক্ৰপাৰ আছিল, তেওঁ এজন দুখীয়া খেতিয়ক আছিল। হি ৱাজ ইলিটাৰেট বাট ৰেজলিউট। তেওঁ ৰাজকুমাৰ শুক্লা যিহেতু এজন দুখীয়া খেতিয়ক, তেওঁ কি আছিল? অশিক্ষিত আছিল, তেওঁৰ কোনো শিক্ষা দীক্ষা নাছিল, বাট ৰেজলিউট। ৰেজলিউট মিনছ দৃঢ় প্ৰতিজ্ঞ, প্ৰমিচিং মাইণ্ড আছিল তেওঁ ডিটাৰমিণ্ড আছিল। Okay? He had come to the Congress session to complain about the injustice of the landlord system in Bihar, and somebody had probably said, speak to Gandhi. আৰু তেওঁ কিয় কংগ্ৰেছ ছেশ্যনলৈ আহিছিল, কংগ্ৰেছ অধিৱেশনলৈ তেওঁ কিয় আহিছিল? ডেট ইজ এনাডাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তেওঁ কংগ্ৰেছৰ অধিৱেশনলৈ আহিছিল টু কমপ্লেইন এবাউট দ্য ইনজাষ্টিছ অফ দ্য লেণ্ডলৰ্ড ছিষ্টেম ইন বিহাৰ। যিহেতু বিহাৰত জমিদাৰী প্ৰথা আছিল, লেণ্ডলৰ্ড ছিষ্টেম আছিল, আৰু তেওঁ সেই যে লেণ্ডলৰ্ড ছিষ্টেমটো বিহাৰত থকাৰ কাৰণে তেওঁলোকৰ লগত, সেই দুখীয়া খেতিয়কসকলৰ লগত যে ব্ৰিটিছে কি কৰিছে? ইনজাষ্টিছ কৰিছে, অন্যায় কৰিছে, সেই অন্যায়ৰ বিৰুদ্ধে কমপ্লেইন দিবৰ কাৰণে গান্ধীৰ ওচৰলৈ ৰাজকুমাৰ শুক্লা আহিছিল। ৰাজকুমাৰ শুক্লা came to the Congress session to meet Gandhi because he wanted to complain about the injustice of the landlord system in Bihar.
বিহাৰৰ সেই জমিদাৰী প্ৰথাৰ অন্যায়ৰ বিৰুদ্ধে তেওঁ কমপ্লেইন কৰিবৰ কাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে গান্ধীৰ ওচৰত গোচৰ দিবলৈ আহিছিল সেই বিষয়ে জনাবৰ কাৰণে আৰু তেওঁ কৈছিল কোনবাই যে গান্ধীৰ লগত কথা পতা গান্ধীৰ বাহিৰে কোনো তোমাৰ এই প্ৰবলেমটো সলভ কৰিব নোৱাৰে Gandhi told Shukla he had an appointment in Kanpur and was also committed to go to other parts of India. Shukla accompanied him everywhere. Then Gandhi returned to his ashram near Ahmedabad. Shukla followed him to the ashram. For weeks he never left Gandhi's side. Then he begged, fix a date. So Gandhi request korle. Shukla requested Gandhi to visit his place Champaran loi ahibor karone teo Gandhik request korile kintu Gandhi e Shuklak kole je teo jabo nware because he had an appointment in Kanpur and other parts of India Bharator bibhinno thait teo appointment already loi thoise aru Kanpur le teo jabo logia ase gotike teo Champaran loi jabo nware কিন্তু শুক্লাই কি কৰিলে accompanied Gandhi everywhere এখিনি খুব ইম্পৰ্টেন্ট হয় ভালকে চাবা মন কৰিবা শুক্লাই গান্ধীৰ পিছে পিছে ঘুৰি ফুৰিল he followed him to the ashram. He accompanied him everywhere. Shuklai Gandhi jote jai tate teo follow korile. Aru ashramole gol teo pise teo ঘুৰি ফুৰিলে পিছ নাৰা হল আৰু এসপ্তাহ ধৰি তেনেকৈ তেওঁ কি কৰিলে for weeks he never left Gandhi's side এনেকৈ গান্ধীৰ পিছে পিছে ঘুৰি ফুৰিলে কাৰণ তেওঁ বিচাৰিছিল যে গান্ধীয়ে তেওঁ কনসেন্ট দিয়ক গান্ধী তেওঁ কি বিচাৰিছিল গান্ধীৰ কনসেন্ট বিচাৰিছিল যাতে গান্ধীয়ে এগ্ৰি হওক সন্মতি প্ৰদান কৰক তেওঁলোকৰ ঠাইলৈ যাবৰ কাৰণে আৰু লাষ্টত তেওঁ কি কৰিলে অবয়কত তেওঁ বেগ কৰিলে তেওঁ ৰিকুৱেষ্ট কৰিলে টু ফিক্স আ ডেট এটা ডেট ফিক্স কৰক যেনেতেনে Impressed by the sharecropper's tenacity and story, Gandhi said. Or Gandhi ki korile? Gandhi was impressed by Rajkumar Shukla's tenacity. Tenacity means determination. তেওঁৰ যেটো দৃঢ় প্ৰতিজ্ঞ তেওঁৰ যেটো গুণ সেই গুণটো দেখি তেওঁৰ ডিটাৰমিনেশনটো দেখি গান্ধী was impressed গান্ধীয়ে খুব ভাল পালে যে এজন মানুহে ইমান একেটা কামতে লাগি থাকিব পাৰে গান্ধীয়ে ৰিফিউজ কৰিলে he refused to visit Champaran আৰু তেতিয়া তেওঁ কি কৰিব লাগিছিল ৰাজকুমাৰ শুক্লাই সেই ঠাইৰে গুচি যাব লাগিছিল কিন্তু তেওঁ যেতিয়ালৈকে গান্ধীয়ে হা নকয় যেতিয়ালৈকে গান্ধীয়ে মান্তি নহয় তেতিয়ালৈকে গান্ধীৰ লগেৰি নিদিলে আৰু সেই কাৰণে Gandhi was impressed by the determination of this sharecropper Rajkumar Shukla. Rajkumar Shuklar দৃঢ় প্ৰতিজ্ঞাটো গুণটো দেখি তেওঁ যে কোনোটা কামত ইমান লাগি থাকিব পাৰে টেনিচিটিটো দেখি তেওঁ ইমপ্ৰেছড হ'ল আৰু তাৰ পিছত কি কৰিলে গান্ধীয়ে ক'লে I have to be in Calcutta on such and such a date. Come and meet me and take me from there. মই কলকাতালৈ যাম এই কিদিনতে কোন কেটা ডেটত তেওঁ যাব সেই কথাটো তেওঁ বৰ্ণনা কৰিলে আৰু তাৰ পিছত ক'লে যে তালৈ আহি মোক লৈ যাবা Finally, Gandhi was impressed by Shukla's tenacity, Shukla's determination. Their perseverance dekhi, their determination dekhi, Gandhi impressed her, and he decided to visit Champaran. Finally, they decide korle je Champaran le jabo. Months passed. Shukla was sitting on his haunches at the appointed spot in Calcutta when Gandhi arrived. He waited till Gandhi was free. আৰু এনেকৈ মাহ পাৰ হ'ল শুক্লাই গান্ধীয়ে যিখিনি ঠাইত ৰবলৈ কৈছিল গান্ধীয়ে শুক্লাক যিটো এপইণ্টেড স্পট দিছিল যিখিনি ঠাইত ৰবলৈ কৈছিল তাতেই শুক্লাই গান্ধীক ওয়েলকাম কৰিবৰ কাৰণে তেওঁক ৰিসিভ কৰিবৰ কাৰণে ষ্টেচনত ৰৈ আছিল আৰু একৰ্ডিংলি তেওঁলোকে কি কৰিলে দেন দ্য টু অফ দেম boarded a train for the city of Patna in Bihar তেওঁলোকে বিহাৰৰ পাটনালৈ গ'ল দুইজনেই ট্ৰেইনত বিহাৰৰ পাটনালৈ গ'ল তেওঁলোক কলৈ যাব দেৰ শুক্লা led him to the house of a lawyer named Rajendra Prasad আৰু তেওঁলোকে ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰলৈ পাটনালৈ তেওঁলোক গ'ল আৰু ৰাজেন্দ্ৰ প্ৰসাদ কোন আমি সকলোৱে জানো ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰেসিডেন্ট আছিল আৰু লগতে তেওঁ কি আছিল এজন লয়াৰ আছিল গতিকে গান্ধীয়ে বেছিকে ইনফৰমেশন পাবৰ কাৰণে তেওঁ ৰাজেন্দ্ৰ প্ৰসাদক লগ কৰিবলৈ বিহাৰৰ পাটনালৈ গ'ল আৰু তাত গৈ তেওঁলোকে কি কৰিলে যেতিয়া তেওঁলোক ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰ গৈ পালেগৈ ৰাজেন্দ্ৰ প্ৰসাদ was not at home he was out of town ঘৰত নাছিল but the servants knew Shukla as a poor yeoman who pestered their master to help the indigo sharecroppers ৰাজেন্দ্ৰ প্ৰসাদ ঘৰত নাছিল এখিনি মন কৰিবা কিন্তু তেওঁৰ ঘৰত কাম কৰা মানুহবিলাক আছিল যিয়ে ৰাজকুমাৰ শুক্লাক চিনি পাইছিল তেওঁলোকে কেনেকৈ চিনি পাইছিল as a poor
human, এজন দুখীয়া খেতিয়ক হিচাপে তেওঁক চিনি পাইছিল যিয়ে কি কৰিছিল তেওঁ প্ৰায় ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰলৈ আহি আছিল যিয়ে ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰসকলক হেল্প কৰিবৰ কাৰণে ৰাজেন্দ্ৰ প্ৰসাদক কৈছিল যে ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰসকলক আমাৰ খেতিয়কসকলক উদ্ধাৰ কৰক আমি এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিছোঁ এইখিনি কথা ক'বলৈ তেওঁ প্ৰায় ৰাজেন্দ্ৰ প্ৰসাদক লগ কৰিছিল আৰু সেই কাৰণে দ্য চাৰ্ভেণ্টছ অফ ৰাজেন্দ্ৰ প্ৰসাদ নিউ শুক্লা এজ এ প'ৰ হিউমেন তেওঁক চিনি পাইছিল খেতিয়ক হিচাপে চিনি পাইছিল তেওঁ এজন লোৱাৰ ক্লাছৰ আনটাচেবল এজন মানুহ হিচাপে তেওঁক চিনি পাইছিল চ' দে লেট হিম ষ্টে অন দ্য গ্ৰাউণ্ডছ উইথ হিজ কম্পেনিয়ন গান্ধী গান্ধীৰ সৈতে তেওঁ কি কৰিলে দুইজনকে তেওঁলোকে গান্ধী আৰু ৰাজকুমাৰ শুক্লাক মাটিত থাকিবলৈ দিলে মাটিত বহিবলৈ দিলে অন দ্য গ্ৰাউণ্ডছ কি কাৰণে হোম দে টুক টু বি এনাডাৰ পিজেণ্ট চ' চোৱা গান্ধীক তেওঁলোকে অন্য এজন খেতিয়ক বুলি ভাবিলে কিয় ৱাই ডু ইউ থিংক দ্য চাৰ্ভেণ্টছ থট গান্ধী টু বি এনাডাৰ পেজেণ্ট গান্ধী কিয় অন্য এজন খেতিয়ক বুলি চাৰ্ভেণ্টসকলে ৰাজেন্দ্ৰ প্ৰসাদৰ কাম কৰা মানুহবিলাকে ভাবিলে কিয় ভাবিলে বিকজ হি ৱাজ আকম্পেনিড বাই ৰাজকুমাৰ শুক্লা ঠিক আছে ৰাজকুমাৰ শুক্লাৰ লগত তেওঁ যোৱাৰ কাৰণে যিহেতু ৰাজকুমাৰ শুক্লা এজন খেতিয়ক আছিল সেই খেতিয়কজনৰ লগত যোৱাৰ কাৰণে তেওঁ এজন আনটাচেবল আছিল অস্পৃশ্য জাতিৰ মানুহ আছিল গতিকে তেওঁক কি কৰা হৈছিল তেওঁৰ লগত যোৱাৰ কাৰণে গান্ধীক চাৰ্ভেণ্টসকলে অন্য এজন খেতিয়ক বুলি ভাবি মাটিতে থাকিবলৈ দিলে মাটিতে বহিবলৈ দিলে বাট গান্ধী ৱাজ নট পাৰ্মিটেড টু ড্ৰ ৱাটাৰ ফ্ৰম দ্য ৱেল গান্ধীক তেওঁলোকে কুঁৱাৰ পৰা পানী তুলিবলৈ নিদিছিল কিয় কাৰণ তেওঁলোকে ভাবিছিল লেষ্ট সাম ড্ৰপছ ফ্ৰম হিজ বাকেট পলিউট দ্য এণ্টায়াৰ চ'ৰ্চ তেওঁলোকে ভাবিছিল যে যদি গান্ধীয়ে সেই কুঁৱাটোৰ পৰা পানী তোলে তেতিয়াহ'লে যদি তেওঁৰ বাকেটটোৰ পৰা অলপমান পানী পৰি যায় তেতিয়াহ'লে ইট উইল পলিউট দ্য এণ্টায়াৰ চ'ৰ্চ গোটেই কুঁৱাটোৰ পানীখিনি প্ৰদূষিত হ'ব বুলি তেওঁলোকে ভাবিছিল কাৰণ তেওঁলোকে গান্ধীক এজন দুখীয়া নিম্ন খাপৰ এজন ব্যক্তি বুলি ভাবিছিল আনটাচেবল বুলি তেওঁ ভাবিছিল How did they know that he was not an untouchable? তেওঁলোকে জনা নাছিল যে গান্ধী was not an untouchable. তেওঁ যে লোৱাৰ ক্লাছৰ মানুহ নহয় তেওঁ যে আনটাচেবল নহয় অস্পৃশ্য জাতিৰ নহয় সেই কথাটো চাৰ্ভেণ্টসকলে নাজানিছিল চ' তেওঁলোকে গান্ধীক কুঁৱাৰ পৰা পানী তুলিবলৈ দিয়া নাছিল আৰু দে লেট হিম ষ্টে অন দ্য গ্ৰাউণ্ড মাটিত থাকিবলৈ দিছিল See the next paragraph. Gandhi decided to go first to Muzaffarpur, which was en route to Champaran. En route means on the way. So Gandhi first koloi jabole decide korile. Gandhi decided to go first to Muzaffarpur. There is a question. Question to kiya hai je Gandhi pratham kot goisil. Muzaffarpur le gol. Next time Muzaffarpur le gol aru Muzaffarpur le তেওঁ কিয় গৈছিল? To obtain more complete information about conditions than Shukla was capable of imparting. Imparting means dia. শুক্লাই তেওঁক যিমানবিলাক ইনফৰ্মেশ্যন দিছিল তাতকৈ তেওঁ বেছি ইনফৰ্মেশ্যন ডিটেইলড ইনফৰ্মেশ্যন পাবৰ কাৰণে বেছি তথ্য আহৰণ কৰিবৰ কাৰণে হি ৱেণ্ট টু মুজাফৰপুৰ চ' গান্ধীয়ে কিয় মুজাফৰপুৰলৈ গৈছিল হি ৱেণ্ট টু মুজাফৰপুৰ টু অবটেইন ইনফৰ্মেশ্যন এবাউট কণ্ডিশ্যনছ কিহৰ কণ্ডিশ্যন সেই শ্বেয়াৰ ক্ৰপাৰসকলৰ কণ্ডিশ্যনটোৰ বুজ ল'বৰ কাৰণে তেওঁলোকৰ লগত কি হৈছে তেওঁলোকৰ আচল তথ্যখিনি উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহৰণ কৰিবৰ কাৰণে মুজাফৰপুৰলৈ গৈছিল He accordingly sent a telegram to Professor J.B. Kripalani of the Arts College in Muzaffarpur. Who was J.B. Kripalani? J.B. Kripalani কোন আছিল তেওঁ Muzaffarpur Arts College এজন professor আছিল whom he had seen at Tagore Shantiniketan School. The train arrived at midnight 15th April 1917. Kripalani was waiting at the station. J.B. Kripalani le তেওঁ কি কৰিলে Kripalani তেওঁ টেলিগ্ৰাম কৰিলে আৰু জে.বি. কৃপলানীয়ে কি কৰিলে তেওঁ গান্ধীক ৰিচিভ কৰিবৰ কাৰণে ষ্টেচনত ৰৈ আছিল গান্ধী ষ্টেড দেয়াৰ ফৰ 2 days ইন দ্য হোম অফ প্ৰফেচৰ মালকানী মনত ৰাখিবা কৃপলানী বেলেগ আৰু মালকানী বেলেগ গান্ধীয়ে ক'ত আছিল দুদিন ধৰি মুজাফৰপুৰত তেওঁ প্ৰফেচৰ মালকানীৰ ঘৰত আছিল It was an extraordinary thing in those days, Gandhi commented, for a government professor to harbor a man like me.
এইটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় কি কাৰণে সেইটো এক্সট্ৰা অৰ্ডিনাৰী থিং আছিল অসাধাৰণ কথা আছিল গান্ধীৰ নিচিনা এজন মানুহক প্ৰফেচৰ গভৰ্ণমেণ্ট প্ৰফেচৰৰ ঘৰত গভৰ্ণমেণ্ট শিক্ষকৰ ঘৰত আশ্ৰয় দিয়াটো হাৰ্বাৰ্ড মিনছ টু গিভ শেল্টাৰ তেওঁক আশ্ৰয় দিয়াটো আটাইতকৈ ডাঙৰ কথা আছিল অসাধাৰণ কথা আছিল কিয় Because in smaller localities, the Indians were afraid to show sympathy for advocates of home rule. And home rule hol ki eta sarkar means anti-government organization. Sarkar against jwa self-government jitu kwa hoy. Means home rule boli kole ami ki buji pao home rule league. Tumalke hoyto hunisa home rule league. কোনে ষ্টাৰ্ট কৰিছিল গুৰি ধৰিছিল এনি বেচান্তে আৰু হোম ৰুল লীগ মানে হ'ল কি হোম ৰুল লীগ হ'ল আ পলিটিকেল অৰ্গেনাইজেশ্যন which aimed at self government কি self governmentor ওপৰত বিশ্বাস কৰিছিল আৰু সেই হোম ৰুলৰ এজন এডভোকেট আছিল গান্ধী আৰু গটিকে গান্ধী হোম ৰুলৰ মানুহবিলাকক যদি কোনোবা ভাৰতীয় মানুহে সহায় কৰে তেতিয়াহলে ব্ৰিটিছে তেওঁক কি কৰিব পানিশমেন্ট দিব যদি তেওঁ সৰকাৰি চাকৰিয়াল হয় তেতিয়াহলে তেওঁৰ হয়তো হি উইল হ্যাভ টু লুজ হিজ জব তেওঁৰ চাকৰি হেৰুৱাবলগীয়া হ'ব গটিকে কোনো ভাৰতীয় মানুহে সৰু ঠাইৰ মানুহবিলাকে স্মলাৰ লোকেলিটিজ সৰু ঠাইৰ মানুহবিলাকে কি কৰিছিল তেওঁলোকে দে ৱৰ অফ্ৰেইড তেওঁলোকে ভয় কৰিছিল সেই হোম ৰুল বা তেনেকুৱা সৰকাৰৰ ব্ৰিটিছৰ এগেইনষ্টত জবাব যেহেতু সেই সময়ত 1916 17 এনেকুৱা সময়ত কি আছিল ব্ৰিটিছ গভৰ্ণমেণ্ট আছিল আৰু ব্ৰিটিছ গভৰ্ণমেণ্টৰ এগেইনষ্টত গৈ কোনো মাত মাতিব নোৱাৰিছিল গতিকে গান্ধী যেহেতু ব্ৰিটিছৰ এগেইনষ্টত মাত মতা মানুহ সেই কাৰণে হোম ৰুলৰ এডভোকেট হিচাপে তেওঁক কোনো সহায় কৰিব বিচৰা নাছিল কাৰণ তেওঁলোকে ভয় কৰে বিকজ তেওঁলোকক ব্ৰিটিছে পানিশমেন্ট দিব ঠিক আছে সো কোৱেশ্চনটো হল যে what was the attitude of the Indians towards the people of home rule. Home ruler মানুহবিলাকৰ প্ৰতি ভাৰতীয় মানুহৰ মনোভাৱ কেনেকুৱা আছিল তেওঁলোকৰ এটিটিউড কেনেকুৱা আছিল আচৰণ কেনেকুৱা আছিল সো তেওঁলোকে কি কৰিছিল they were afraid তেওঁলোকে ভয় কৰিছিল even তেওঁলোকে to show sympathy they were afraid to show sympathy আনকি সহানুভূতি দেখুৱাবৰ কাৰণেও ভয় কৰিছিল but the professor Malkani though he was a teacher in a government professor আছিল তথাপিও he showed courage তেওঁ কাৰেজ দেখুৱাইছিল তেওঁ সাহস দেখুৱাই গান্ধীক তেওঁৰ ঘৰত দুদিন থাকিবলৈ দিছিল যেটো কোৱা হৈছে which was an extraordinary thing সেই সময়ৰ এটা অসাধাৰণ ঘটনা আছিল see the next line the news of Gandhi's advent means তেওঁৰ অহাৰ মানে ঘটনাটো আৰু অহা the news of Gandhi's advent and of the nature of his mission spread quickly through Muzaffarpur and to Champaran So, মুজাফৰপুৰৰ পৰা চম্পাৰণলৈকে সবতে বিয়পি পৰিছিল সকলো ঠাইতে বিয়পি পৰিছিল যে গান্ধী আহিছে তেওঁলোকে গান্ধী কোন নাজানে চম্পাৰণ হল এখন ভিতৰুৱা ঠাই যি ঠাইৰ মানুহে গান্ধী কোন তেওঁলোকে নাজানে তেওঁলোকে মাত্ৰ এটা কথাই জানে যে এজন মানুহ আহিছে যিয়ে তেওঁলোকক সহায় কৰিব তেওঁলোকক ন্যায় দিব ব্ৰিটিছৰ কবলৰ পৰা তেওঁলোকক মুকলি কৰিব the sharecropping system to তেওঁলোকৰ ঠাইৰ পৰা নাইকিয়া কৰিব সো তেওঁৰ মিশনটো আছিল যে to give justice to the sharecroppers এই দুখীয়া খেতিয়কক হেল্প কৰাটো তেওঁলোকক ন্যায় দিয়াটো গান্ধীৰ উদ্দেশ্য আছিল আৰু তেওঁ অহাৰ ঘটনাটো সকলোতে বিয়পি পৰিছিল So তেওঁলোকে কি কৰিছিল sharecroppers from Champaran began arriving on foot কিছুমানে তেওঁলোকে গান্ধীক লগ কৰিবৰ কাৰণে খুজকাৰি আহিছে or by conveyance কিছুমানে ট্ৰান্সপৰ্টেশনত আহিছে to see their champion তো champion আছিল গান্ধীক দেখা কৰিবৰ কাৰণে মানুহবিলাক বিভিন্ন ঠাইৰ পৰা জুনে যেনেকে পাৰে যিয়ে যেনেকে পাৰে তেওঁলোক আহিছিল Muzaffarpur lawyers called on Gandhi to brief him. Next, Muzaffarpur lawyer hokole Gandhik log korile aru teoluke Gandhik hokolu kotha somukoi kole. They frequently represented peasant groups in court. Teoluke kole je khetiyok hokol pray court lo ahi thake and they told him about their cases and they reported the size of their fee. Teoluke ki korile Muzaffarpur lawyers teoluke complain korile Gandhik je ei khetiyok hokole amak fees to komke dise. Teoluke Gandhik teolukor khetiyok সকলৰ কেস বিলাকৰ কথা কলে তেওঁলোকে কি কেস দিছে তেওঁলোকৰ মাজত কি চলি আছে সকলো বিলাক কথা ব্ৰিফলি কলে আৰু দে ৰিপৰ্টেড দ্য সাইজ অফ देयर ফি তেওঁলোকে ফিজ জুৰ কথা গান্ধীক ৰিপৰ্ট কৰিলে যে তেওঁলোকে এই খেতিয়ক বিলাকৰ কেস বিলাক আমাক দিছে কিন্তু তেওঁলোকে ফিজ জু পৰ্যাপ্ত পৰিমাণে দিয়া নাই সো তেতিয়া গান্ধীয়ে কি কৰিলে চাবা
তেতিয়া গান্ধীয়ে কি কৰিলে গান্ধী দেন চাইডেড দ্য লয়াৰ্ছ সেই লয়াৰসকলে যেতিয়া ৰিপৰ্ট কৰিলে চাইজ অফ দেয়াৰ ফিজটোৰ বিষয়ে ৰিপৰ্ট কৰিলে তেতিয়া গান্ধীয়ে তেওঁলোকক খং কৰিলে তেওঁলোকক কথা শুনালে কি কাৰণে এইটো ইম্পৰ্টেণ্ট হয় why did Gandhi chide the lawyers তেওঁলোকক কিয় তেওঁ স্কোল্ড কৰিলে কিয় গালি পাৰিলে বা কিয় খং কৰিলে for collecting big fees from the sharecroppers গান্ধীয়ে তেওঁলোকক ক'লে যে আপোনালোকে এই খেতিয়কসকলৰ পৰা বেছিকৈহে পইচা সংগ্ৰহ কৰিছে big fees আপোনালোকে বেছি পইচা সংগ্ৰহ কৰিছে গান্ধীয়ে কিয় তেওঁলোকক চাইড কৰিলে কিয় খং কৰিলে কিয় কথা শুনালে কাৰণ তেওঁলোকে গান্ধীয়ে দেখিলে যে খেতিয়কসকলৰ পৰা লয়াৰসকলে মুজাফৰপুৰৰ উকিলসকলে বেছিকৈহে পইচা লৈছে বেছিকৈ ফিজ লৈছে he said I have come to the conclusion that we should stop going to the law courts গান্ধীয়ে ক'লে যে মই এটা কথাত উপনীত হৈছো যে আমি কোৰ্টলৈ যোৱাটো বন্ধ কৰিব লাগে taking such cases to the court does little good এনেকুৱা ধৰণৰ কেছবিলাক আমি লৈ থাকিলে আমাৰ একো নহব so কি কাৰণে তেওঁ ক'লে because the peasants are so crushed and fear stricken law courts are useless এই খেতিয়কসকল খুব ভয়াতুৰ fear stricken তেওঁলোক ভয়াতুৰ তেওঁলোক দুখিয়া আৰু so crushed তেওঁলোক ভাগিছিগি যোৱা তাৰ মানে তেওঁলোক একেবাৰে দৰিদ্ৰ তেওঁলোক বহুত দুখিয়া আৰু তেওঁলোক বৰ ভয়াতুৰ গতিকে এনেকুৱা মানুহবিলাকে ল কোৰ্টলৈ অহা যোৱা কৰি থকাটো একো তেওঁলোকৰ লাভ নহয় ল কোৰ্টছ আৰ ভ্যালুলেছ ফৰ देम ল কোৰ্টছ আৰ ইউজলেছ কি কাৰণে ইউজলেছ কাৰণ এই মানুহবিলাকে তেওঁলোকৰ যেতিয়ালৈকে ভয়টো থাকিব তেতিয়ালৈকে তেওঁ কেতিয়াও ব্ৰিটিছৰ এগেইনষ্টত তেওঁলোকে এভিডেন্স কালেক্ট কৰিব নোৱাৰিব বা তেওঁলোকৰ এগেইনষ্টত থিয় হ'ব নোৱাৰিব গতিকে তেওঁলোকক কি কৰিব লাগিব the real relief for them is to be free from fear তেওঁলোকৰ ভয়টোৰ পৰা প্ৰথম মুকলি কৰি দিব লাগিব so that is important what was the real relief for the people for these poor people to be free from fear তেওঁলোকৰ মনৰ পৰা তেওঁলোকৰ অন্তৰত যেটো ভয় সোমাই আছে ব্ৰিটিছৰ প্ৰতি সেই কাৰণ ব্ৰিটিছসকল পাৱাৰফুল আছিল সেই শক্তিশালী ব্ৰিটিছৰ প্ৰতি তেওঁলোকৰ যেটো ভয় সোমাই আছে সেই ভয়টো প্ৰথমে তেওঁলোকৰ নাইকিয়া কৰি ল'ব লাগিব তেতিয়াহে তেওঁলোকে নিজৰ কাৰণে মিন্স নিজৰ ভৰিত থিয় হ'ব পাৰিব নিজৰ কাৰণে মাত মাতিব পাৰিব That's all for today we will discuss the remaining part of the lesson in the next class hope all of you have understood read the lesson repeatedly we'll see you in the next class till then bye bye